হেল্ল' ষ্টুডেণ্টছ, আজি আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ অধ্যায় 3 ধাতু আৰু অধাতুৰ পাঠস্থ প্ৰশ্নৰ যদি চাওঁ, প্ৰথম যিটো দিয়া আছে যে 40 নম্বৰ পৃষ্ঠাত, পৃষ্ঠা নম্বৰ 40 পেজ, অৰ্থাৎ 40 পেজত দিয়া আছে যে ধাতু একতাৰ উদাহৰণ দিয়া যি ধাতু 1 নম্বৰ দিয়া আছে যে এটা এটাকে ধাতুৰ উদাহৰণ দিব লাগে, যিবোৰ ধাতু কি হয় তাৰে 1 নম্বৰটো দিয়া আছে সাধাৰণ উষ্ণতাত জুলীয়া। সাধাৰণ উষ্ণতাত জুলীয়া ধাতুটো আমি জানো, সাধাৰণ উষ্ণতাত জুলীয়া ধাতুটো হৈছে পাৰা বা মাৰ্কাৰী। সংকেতটো হৈছে Hg। নেক্সট 2 নম্বৰটো দিয়া আছে কটাৰীৰে সহজে কাটিব পাৰি। যিটো ধাতু সহজে কি কৰিব পাৰি, কটাৰীৰে কাটিব পাৰি। আমি জানো যে ক্ষাৰ ধাতুবিলাক ছডিয়াম, লিথিয়াম, পটাছিয়াম এইবোৰ ধাতু কি কৰিব পাৰি, আমি কটাৰীৰে কাটিব পাৰো। যিকোনো এটা এক্সাম্পল দিব দিছে, আমি ছডিয়ামটো ললো, ছডিয়াম Na, এইটো ধাতু কি কৰিব পাৰি, আমি কটাৰীৰে কাটিব পাৰি, কাৰণ ক্ষাৰ ধাতুবিলাক কি হয়, কোমল। 3 নম্বৰটো দিছে যে তাপৰ সুপৰিবাহী, মানে তাপ অতি সহজতে কি কৰিব পাৰে, বহন কৰিব পাৰে। এতিয়া তাপৰ সুপৰিবাহী ধাতুটোৰ বিষয়ে আমি জানো, তাপৰ সুপৰিবাহী ধাতুটো হৈছে কি, চিলভাৰ। Ag। আৰু 4 নম্বৰটো কৈছে তাপৰ কম পৰিবাহী। তাপৰ কম পৰিবাহী ধাতু এটা হৈছে কি, সীহ, যিটো লেড বুলি কোৱা হয়, Pb। ইয়াৰ পিছত 2 নম্বৰটোত যিটো দিয়া আছে, 2 নম্বৰটো দিছে যে ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা। যে ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তা ধৰ্মটো। এতিয়া ঘাত সহনীয়তাটো হৈছে কি, যে ধাতুবিলাকক আমি কি কৰিব পাৰি, হাতুৰিৰে পিটি পিটি চেপেটা পাত আকৃতি বনাব পাৰো। মানে ধাতুৰ টুকুৰা এটা লৈ, লোহাৰ টুকুৰা লৈ কি কৰিব পাৰো, চেপেটা শীট এটা বনাব পাৰো, মানে চেপেটা পাত এটা বনাব পাৰো। এইটো হৈছে কি ধাতুৰ ঘাত সহনীয়তা ধৰ্মটো। আৰু এটা হৈছে কি ধাতুৰ নমনীয়তা, অৰ্থাৎ ধাতুৰ পাত ছটাৰ পৰা আমি টানি টানি তাক কি কৰিব পাৰি, দীঘল তাঁৰ বনাব পাৰি। যেনেকুৱা লোহাৰ তাঁৰ বনোৱা হয়, তামৰ তাঁৰ বনোৱা হয়। গতিকে এই তাঁৰ বনাব পৰা যিটো গুণ, সেইটোকে কি বুলি কোৱা হয়, ধাতুটোৰ নমনীয় গুণ বুলি কোৱা হয়। নেক্সট আহো যে পেজ নাম্বাৰ 46ত যিটো দিয়া আছে, 46 পেজত তাৰে 1 নম্বৰটোত দিয়া আছে কি, যে ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়। যে ছডিয়াম ধাতুটো কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়। এতিয়া ছডিয়াম ধাতু কেৰাচিন তেলত ডুবাই ৰখাৰ মূলত হৈছে, ছডিয়াম ধাতু যদি কি হয় বাহিৰত ৰখা হয়, উন্মুক্ত অৱস্থাত ৰখা হয়, তেতিয়াহ'লে কি থাকে, বায়ুত থকা জলীয় ভাস্পৰ লগত ছডিয়াম ধাতুৱে কি কৰে, বায়ুত থকা জলীয় ভাস্পৰ লগত খুব তীব্ৰতাৰে বিক্ৰিয়া কৰে। কাৰণ ছডিয়াম ধাতুটো হৈছে অতিশয় সক্ৰিয় ধাতু। ছডিয়াম লগত মানে পানী জলীয় ভাস্পৰ লগত তীব্ৰতাৰে বিক্ৰিয়া কৰি ছডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে, লগতে হাইড্ৰজেন গেছ উৎপন্ন কৰে, আৰু খুব বেছি পৰিমাণে তাপ উৎপন্ন হয়, আৰু সেই তাপে হাইড্ৰজেন গেছটোক পুৰি পেলায়। গতিকে বায়ুত যদি কি কৰা হয়, ছডিয়াম ধাতুটোক উন্মুক্ত অৱস্থাত ৰখা হয়, তেতিয়াহ'লে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। সেইকাৰণে কি কৰা হয়, ছডিয়াম ধাতুক কেৰাচিন তেলত ডুবাই ৰখা হয়, কাৰণ ছডিয়াম ধাতুৱে কেৰাচিনৰ লগত কোনো ধৰণৰ বিক্ৰিয়া নকৰে। এইবাৰ 2 নম্বৰটো যদি চোৱা যায়, 2 নম্বৰত দি আছে যে তলৰ বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা। যে কেইটামান ৰাসায়নিক বিক্ৰিয়া দিয়া আছে, তাৰে সমীকৰণ বিলাক লিখিব লাগে। 1 নম্বৰটো দিছে উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া, অৰ্থাৎ আইৰণৰ বিক্ৰিয়া, আইৰনে উত্তপ্ত জলীয় বাষ্পৰ লগত কৰা বিক্ৰিয়া, অৰ্থাৎ আইৰণটো কি হ'ব, সলিড, আৰু এইটো যেটো বাষ্প বুলি কৈছে, গতিকে এইটো কি হ'ব, গেছ ফেজত থাকিব। বাষ্পৰ লগত বিক্ৰিয়া কৰিলে আইৰণে বাষ্পৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে, সেইটো আমাক উলিয়াব দিছে। এতিয়া আমি জানো যে কি হয়, যে আইৰণে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে, ফেৰস্ফেৰিক অক্সাইড উৎপন্ন কৰে, মানে ধাতৱ অক্সাইড বিলাক উৎপন্ন কৰে, আৰু লগত হাইড্ৰজেন গেছ মুক্ত হয়। এইটো সলিড, এইটো কি হ'ব, গেছ। অৰ্থাৎ আইৰণে জলীয় ভাস্পৰ লগত বিক্ৰিয়া কৰি ফেৰস্ফেৰিক অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। এইটো হৈছে বিক্ৰিয়া। বিক্ৰিয়াটোক এতিয়া সমতল কৰিলে হ'ব, অক্সিজেন এফালে 4টা আছে, এফালে আছে এটা, গতিকে ইয়াতে 4টা কৰো, অক্সিজেন 4টা হৈ গ'ল, হাইড্ৰজেন 8টা হৈ গ'ল, হাইড্ৰজেন 8টা কৰিব লাগে, আইৰণ 3টা আছে, আইৰণ 3টা। গতিকে এইটো হৈছে কি, আইৰণে উত্তপ্ত জলীয় বাষ্পৰ লগত কৰা বিক্ৰিয়া সমীকৰণ।
ইয়াৰে 2 নম্বৰটো যেটো দি আছে পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া 2 নম্বৰত কি দি আছে পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া যে পানীৰ লগত কেলছিয়ামে কেনে ধৰণে বিক্ৰিয়া কৰে কেলছিয়ামক যদি পানীৰ লগত বিক্ৰিয়া কৰিবলৈ দিয়া যায় কেলছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে দ্ৰৱ আৰু হাইড্ৰোজেন গেছ মুক্ত কৰে যে কেলছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ হাইড্ৰক্সাইড উৎপন্ন কৰে আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এইটো বিক্ৰিয়াক যদি এবাৰ কি কৰো আমি সন্তুলিত কৰিবলৈ যাও অক্সিজেন দুটা আছে হাইড্ৰোজেন দুটা আৰু দুটা চাৰিটা হৈ আছে অক্সিজেন দুটা কৰিবলৈ গ'ল অক্সিজেন দুই দিব লাগিব হাইড্ৰোজেন চাৰিটা হৈ গ'ল কেলছিয়াম এটা ঠিকই আছে গতিকে এইটো হৈছে কি কেলছিয়ামে পানীৰ লগত কৰা বিক্ৰিয়াৰ কেলছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ মুক্ত হয় একেদৰে পটাছিয়ামে পানীৰ লগত কৰা বিক্ৰিয়া পটাছিয়ামটো যেহেতু অতি সক্ৰিয় ধাতু ইউ কি কৰে পটাছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে আৰু হাইড্ৰোজেন গেছ মুক্ত কৰে গতিকে অক্সিজেন এটা হৈ আছে হাইড্ৰোজেন তিনটা হৈ আছে এতিয়া দুই দিয়াৰ লগে লগে হাইড্ৰোজেন দুটা চাৰিটা পটাছিয়াম দুটা গতিকে কি হ'ব বিক্ৰিয়াটো সন্তুলিত হৈ গ'ল অৰ্থাৎ পটাছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ মুক্ত কৰে যে কেলছিয়াম আৰু পটাছিয়াম তুলনামূলকভাৱে আইৰণতকৈ বহুত বেছি সক্ৰিয় কাৰণ ইহঁতে কি কৰিলে হাইড্ৰক্সাইড উৎপন্ন কৰিছে আৰু আইৰণটো কম সক্ৰিয় বা মধ্যমীয়া সক্ৰিয় হোৱাৰ কাৰণে পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰিছে এইবাৰ 3 নম্বৰটো যদি চোৱা যায় 3 নম্বৰত কি কৈছে যে এ বি সি ডি চাৰিটা ধাতু দিয়া হৈছে এই ধাতু চাৰিটাৰ দ্ৰৱণবিলাকত এটা এটাকৈ দিয়া হৈছিল ফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে অৰ্থাৎ এ বি সি ডি চাৰিটা ধাতু লৈছে এ বি সি ডি চাৰিটা ধাতু লৈছে আৰু কেইবাটাও তলত কেইটামান দ্ৰৱ দিয়া আছে তালিকাখন দিয়া আছে যে ফেৰাছ সালফেটৰ দ্ৰৱ দিয়া আছে কপাৰ সালফেটৰ দ্ৰৱ দিয়া আছে জিংক সালফেটৰ দ্ৰৱ দিয়া আছে আৰু সিলভাৰ নাইট্ৰেটৰ দ্ৰৱ গতিকে এই ধাতু কেইটাই এই দ্ৰৱ কেইটাৰ লগত কেনেকুৱা ধৰণৰ বিক্ৰিয়া কৰিছে সেইটো লিখিছে যে ইয়াত কি হয় এই দ্ৰৱই কপাৰ সালফেটৰ লগত কোনো ধৰণৰ বিক্ৰিয়া নকৰে ইয়াক প্ৰতিস্থাপিত কৰে প্ৰতিস্থাপন বিক্ৰিয়া কি হয় ইয়াতে সংঘটিত হয় বাকি দুটা একো দিয়া নাই বি দিয়া কি কৰিছে ফেৰাছ সালফেটত প্ৰতিস্থাপন হয় কপাৰত একো দিয়া নাই ইয়াৰ লগত বিক্ৰিয়া নকৰে ইয়াতো একো দিয়া নাই সি ধাতুৱে কি কৈছে বিক্ৰিয়া নহয় ইয়াতে প্ৰতিস্থাপন হয় ডি ধাতুৱে কি কৈছে কাৰো লগত বিক্ৰিয়া নহয় এতিয়া সেই অনুযায়ী কেইটামান প্ৰশ্ন দিছে তলত এই তালিকাখন দিয়াৰ পিছত প্ৰশ্ন দিছে তাৰে 1 নম্বৰ যেটো প্ৰশ্ন দিছে যে আটাইতকৈ সক্ৰিয় ধাতু কোনটো এই কেইটা যদি চোৱা যায় এইবোৰৰ ভিতৰত যদি চোৱা যায় তেতিয়াহলে দেখা পোৱা যায় এই কেইটা আমাৰ ধাতু দিয়া আছে এই ধাতু কেইটাৰ ভিতৰত আমি জানো আমাক প্ৰথমতে কি দি আছে ফেৰাছ সালফেট কপাৰ সালফেট জিংক সালফেট আৰু সিলভাৰ নাইট্ৰেট এতিয়া এই কেইটাত যি ধাতু কেইটা আছে আইৰন কপাৰ জিংক আৰু সিলভাৰ এই কেইটাক যদি সক্ৰিয়তা শ্ৰেণীটোৰ হিচাপত চাও সক্ৰিয়তা শ্ৰেণীৰ ওপৰত আছে জিংক জিংকটো আটাইতকৈ ওপৰত তাতকে তলত আইৰন আছে তাতকে তলত কপাৰ আছে একেবাৰে তলত সিলভাৰ আছে অৰ্থাৎ যদি গুটেই কেইটা কি কৰিব লাগে প্ৰতিস্থাপিত কৰিব লগা হয় তেতিয়াহলে এই গুটেই কেইটাতকে কি হ'ব লাগিব ধাতুটো সক্ৰিয় হ'ব লাগিব এতিয়া যেহেতু কি কৰিছে এই ধাতুটোৱে আইৰণক প্ৰতিস্থাপিত কৰিব পৰা নাই অকল কপাৰক প্ৰতিস্থাপিত কৰিব পাৰিছে তাৰ মানে আইৰণতকে তলত কপাৰতকে ওপৰত আছে আইৰণতকে তলত কপাৰতকে ওপৰত আছে মানে এই ধাতুটোৰ অৱস্থান কিমান মানত আছে এই ধাতুটোৰ স্থান বি ধাতুটো কি আছে আইৰণক প্ৰতিস্থাপিত কৰিব পাৰিছে জিংকক কৰিব পৰা নাই মানে বি ধাতুটোৰ স্থান ইয়াতে আছে একেদৰে সি ধাতুটোৱে কাকো প্ৰতিস্থাপিত কৰিব না অকল সিলভাৰ নাইট্ৰেটত প্ৰতিস্থাপিত কৰিব পাৰিছে মানে সিলভাৰতকৈ ওপৰত আছে অৰ্থাৎ সি ধাতুটোৰ স্থান ইয়াতে আছে আৰু ডি ধাতুৱে কাকো প্ৰতিস্থাপিত কৰিব নোৱাৰে তাৰমানে ডি ধাতুটোৰ স্থান একেবাৰে তলত আছে অৰ্থাৎ এইবাৰ যদি চাও আটাইতকৈ সক্ৰিয় ধাতুটো সুধিছে যে এ বি সি ডিৰ ভিতৰত আটাইতকৈ সক্ৰিয় ধাতু কোনটো তেতিয়াহলে আমি কোনটো ক'ব পাৰিম 1 নম্বৰ স্থানটো হ'ব কি আটাইতকৈ সক্ৰিয় ধাতুটো হৈছে কি বি
যে বি ধাতুটো আটাইতকৈ সক্ৰিয় বি ধাতুটো হ'ব কি আটাইতকৈ সক্ৰিয় ধাতু একেদৰে ইয়াৰে 2 নম্বৰটো যেটো দিয়া আছে যে কপাৰ সালফেটৰ দ্ৰৱত বি ধাতুটো দিলে কি হ'ব এতিয়া কপাৰ সালফেটৰ দ্ৰৱত যদি বি ধাতুটো দিয়া যায় দিয়া হোৱা নাই দিলে কি হ'ব যে বি ধাতুক যদি কপাৰ সালফেটত দিয়া যায় বি ধাতুটোক যদি কি কৰা যায় কপাৰ সালফেটৰ লগত দিয়া যায় ই কি কৰিব বি এ সালফেটৰ লগত বিক্ৰিয়া কৰিব কৰি কপাৰ ধাতু কি কৰিব মুক্ত কৰিব অৰ্থাৎ বি এ কপাৰ সালফেটৰ কপাৰক প্ৰতিস্থাপিত কৰিব অৰ্থাৎ বি ধাতুৱে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি কপাৰক প্ৰতিস্থাপিত কৰিব 3 নম্বৰটো দিয়া আছে যে এ বি সি ডি ধাতুকেইটা সক্ৰিয়তাৰ নিম্ন ক্ৰমত সজাব দিছে নিম্ন ক্ৰমত মানে বেছি সক্ৰিয়তাৰ পৰা কম সক্ৰিয়তাৰ ইবোৰে হৈ যায় সজাব দিছে সেই হিচাপত আমাৰ সজাইছো অলৰেডি কি হ'ব আটাইতকৈ বেছি সক্ৰিয় বি তাতকৈ কম সক্ৰিয় এ তাতকৈ কম সক্ৰিয় সি একেবাৰে কম সক্ৰিয় ডি এইটো হৈছে কি সক্ৰিয়তাৰ নিম্ন ক্ৰম ধাতুবোৰৰ সক্ৰিয়তাৰ নিম্ন ক্ৰম সক্ৰিয়তাৰ নিম্ন ক্ৰম এবার 4 নম্বৰটো যদি চোৱা যায় 4 নম্বৰত কৈছে যে লঘু হাইড্ৰক্লোৰিক এসিডে সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয় আইৰনে লঘু সালফ্ৰিক এসিডৰ লগত কৰা বিক্ৰিয়াৰ সমীকৰণ দিব লাগে এতিয়া 4 নম্বৰত দিছে যে লঘু হাইড্ৰক্লোৰিক এসিডত যদি কি কৰা যায় সক্ৰিয় ধাতু দিয়া যায় এতিয়া সক্ৰিয় ধাতু বুলি ক'লে কি বুজাব বা যেনেকৈ সোডিয়াম বা পটাছিয়াম এবোৰ হৈছে কি আটাইতকৈ সক্ৰিয় ধাতু এইবিলাক দিলে ইয়াৰ লগত কেনেকুৱা ধৰণৰ বিক্ৰিয়া হ'ব যে বিক্ৰিয়াটো হয় কি হ'ব সোডিয়াম ক্লোৰাইড লৱণ উৎপন্ন হ'ব আৰু হাইড্ৰজেন গেছ মুক্ত হ'ব এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ কি হ'ব সোডিয়াম ক্লোৰাইড উৎপন্ন হ'ব আৰু সোডিয়াম হাইড্ৰজেন গেছ মুক্ত হ'ব অৰ্থাৎ সক্ৰিয় ধাতুৱে হাইড্ৰক্লোৰিক এসিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰিব আৰু ধাতব লৱণটো উৎপন্ন হ'ব বা সোডিয়াম ক্লোৰাইড বা যিকোনো ধাতব ক্লোৰাইড লৱণ এটা উৎপন্ন হ'ব আৰু অতি হয় তাপ উৎপন্ন হ'ব বিক্ৰিয়াটো কি হ'ব তাপবৰ্জী বিক্ৰিয়া হ'ব যে আইৰনে লঘু সালফ্ৰিক এসিডৰ লগত কৰা বিক্ৰিয়াটো কেনেকুৱা যে এবাৰ যদি কি কৰা হয় আইৰনে লঘু সালফ্ৰিক এসিডৰ লগত কেনেকুৱা ধৰণৰ বিক্ৰিয়া কৰে সালফ্ৰিক এসিডৰ লগত বিক্ৰিয়া কৰিবলৈ হলে কি কৰে ফেৰাছ সালফেট উৎপন্ন কৰিব আৰু হাইড্ৰজেন গেছ মুক্ত কৰিব আইৰনে কি কৰিব সালফ্ৰিক এসিডৰ লগত বিক্ৰিয়া কৰি ফেৰাছ সালফেট উৎপন্ন কৰিব আৰু হাইড্ৰজেন গেছ কি কৰিব মুক্ত কৰিব 5 নম্বৰটো যদি চোৱা যায় 5 নম্বৰত দিয়া আছে যে আইৰন 2 সালফেট দ্ৰৱত জিংক ধাতু দিলে কি দেখিবা সংগঠিত হোৱা বিক্ৰিয়াটো লিখা যে 5 নম্বৰত কি দিছে যে আইৰন 2 সালফেট মানে আইৰনৰ যোজ্যতা 2 গতিকে আইৰন 2 সালফেট বা ফেৰাছ সালফেটৰ দ্ৰৱত যদি কি দিয়া যায় জিংকৰ টুকুৰা দিয়া যায় তেতিয়া হলে কি হ'ব কি কৰিব এই ফেৰাছ সালফেট দ্ৰৱৰ যি বৰণ এটো কি একুয়াস কন্ডিশনত লোৱা হলে এই ফেৰাছ সালফেটৰ যি পাতল হেউজিয়া বৰণ জিংক ধাতু দিয়াৰ লগে লগে কি হ'ব এই ফেৰাছ সালফেটৰ যিটো পাতল হেউজিয়া বৰণটো লাহে লাহে নোহোৱা হৈ যাব নোহোৱা হৈ কি উৎপন্ন কৰিব জিংক সালফেটৰ দ্ৰৱ উৎপন্ন হ'ব আৰু আইৰন ধাতুটো কি হ'ব মুক্ত হ'ব অৰ্থাৎ জিংকে আইৰনক প্ৰতিস্থাপিত কৰিব কাৰণ সক্ৰিয়তাৰ ফালৰ পৰা দেখা পোৱা গলে আইৰনতকে জিংকৰ সক্ৰিয়তা বেছি গতিকে জিংকে কি কৰিব আইৰনক প্ৰতিস্থাপিত কৰিব বিক্ৰিয়াটোৰ সমীকৰণটো হৈছে ইয়াৰ পিছত নেক্সট যেটো দিয়া আছে পেজ নম্বৰ 49ত যে 49 পেজত যি দিয়া আছে প্ৰশ্ন যে 1 নম্বৰটো দিয়া আছে কি যে সোডিয়াম অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা 1 নম্বৰটো দিয়া আছে সোডিয়াম অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন আঁকিব লাগে সোডিয়াম অক্সিজেন আৰু মেগনেছিয়ামৰ বিন্দু গঠন আঁকিব লাগে এতিয়া আমি জানো যে সোডিয়ামটো কি কৰা হয় বিন্দু গঠন চিত্ৰ অৰ্থাৎ লিউইছ ডট ষ্ট্ৰাকচাৰ যেটো বিন্দু গঠন চিত্ৰ আঁকাতে কি কৰিব লাগে আমি এটো সংকেতৰ দ্বাৰা তাৰ নিউক্লিয়াছটো বুজোৱা হয় আৰু ভিতৰৰ কক্ষপথত থকা ইলেক্ট্ৰনবোৰক সংকেতৰ দ্বাৰা বুজোৱা হয় কেৱল বহি কক্ষপথত থকা ইলেক্ট্ৰনবোৰক ইয়াৰ চাৰিওফালে ডট বা
কিছুমান সৰু ক্ৰছ চিনৰ দ্বাৰা বুজোৱা হয় এতিয়া জানো যে সোডিয়ামৰ বহিকক্ষত কেইটা ইলেক্ট্ৰন থাকে এটা ইলেক্ট্ৰন থাকে গতিকে ইয়াতে মাত্ৰ এটা বিন্দু দিলেই এইটো হৈ গ'ল সোডিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন চিত্ৰ একেদৰে অক্সিজেনৰ যদি আকো অক্সিজেন টু অক্সিজেন ইয়াৰ বহিকক্ষ পদত কেইটা থাকে ইলেক্ট্ৰন 6টা থাকে গতিকে 6টা দিবলৈ হলে প্ৰথমতে আমি 4টা দিলম তাৰ পিছত দুটা জোৰ পতাই দিম বাকি কেইটা থাকিব দুটা বিজোৰ হিচাপত থাকে গতিকে এইটো হৈছে কি অক্সিজেনৰ বিন্দু গঠন চিত্ৰ একেদৰে মেগনেছিয়ামৰ যদি আকো মেগনেছিয়ামৰ কাৰণে আমি কেইটা জানো মেগনেছিয়ামৰ কেইটা থাকে দুটা ফুট থাকে জোৰ হিচাপেও দেখাব পাৰি এটা এটাকেও দেখাব পাৰি এতিয়া ইয়াৰে 2 নম্বৰ যেটো দিয়া আছে ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে সোডিয়াম অক্সাইড আৰু মেগনেছিয়াম অক্সাইডৰ গঠন লিখিব লাগে এতিয়া ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে সোডিয়াম অক্সাইডৰ গঠন আৰু মেগনেছিয়াম অক্সাইডৰ গঠনটো দেখাব লাগে এতিয়া সোডিয়াম অক্সাইডৰ গঠনটো দেখাবলৈ হলে সোডিয়াম অক্সাইডৰ গঠন যদি দেখাবলৈ যাও সোডিয়াম অক্সাইডৰ গঠন দেখাবলৈ হলে কি কৰিব লাগিব আমি জানো যে সোডিয়ামে কি কৰে এটা ইলেক্ট্ৰন এৰি দি সোডিয়াম প্লাস আৰু ইলেক্ট্ৰন দিব কিন্তু অক্সিজেনে কি কৰে অক্সিজেনে কি কৰিব দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি অক্সিজেন 2- গঠন কৰে নেক্সট কি কৰিব মানে দুটা সোডিয়াম আয়ন এটা অক্সিজেন আয়নৰ লগত লগ হৈ সোডিয়াম অক্সাইড গঠন কৰিব এটো হৈছে সোডিয়াম অক্সাইডৰ গঠন কেনেকুৱা ধৰণৰ হল এইটো আৰু এইটো হৈছে আমাৰ স্টেপ বাই স্টেপ বস্তুটো কিন্তু এইটো যদি একেলগে আমি বস্তুটো দেখুৱাও ইয়াৰ যেটো আসল কেনেকে কি কৰিব ইলেক্ট্ৰন বিলাক ডোনেট কৰিব এইটো দেখাবলৈ হলে এটা সোডিয়াম কেইটা থাকে দুটা লগত কি থাকে অক্সিজেন এইটোৱে কি কৰিব ইয়াত দি দিব এইটোৱে ইয়াত দি দিব দি কি হ'ব সোডিয়াম প্লাস দুটা লগত অক্সিজেন 2- এনেকুৱা হিচাপত কি হ'ব সোডিয়াম অক্সাইডটো গঠন হ'ব অৰ্থাৎ এটো যদি লিখা হয় সোডিয়াম অক্সাইড বুলি লিখা হ'ব এইটো হৈছে সোডিয়াম টু অক্সাইডৰ গঠন ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে ইলেক্ট্ৰনটো কি হল স্থানান্তৰিত হয় এটো হৈছে টোটাল বস্তু এতিয়া একেদৰে মেগনেছিয়ামৰ গঠনটো যদি দেখুৱা হয় মেগনেছিয়ামৰ গঠন দেখুৱালে আমি জানো মেগনেছিয়ামে কি কৰে ইয়াৰ বহিকক্ষত থকা দুইটা ইলেক্ট্ৰন এৰি দি মেগনেছিয়াম আয়ন গঠন কৰিব অক্সিজেনে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি অক্সাইড এনায়নটো গঠন কৰিব আৰু মেগনেছিয়াম আৰু অক্সিজেন আয়ন লগ হৈ মেগনেছিয়াম অক্সাইড গঠন কৰিব হেতুক ডট চিত্ৰৰ দ্বাৰা দেখুৱালে কি হ'ব এটা ইলেক্ট্ৰন ইয়াতে দিলে এটা ইলেক্ট্ৰন ইয়াতে দিলে দি কি হ'ব মেগনেছিয়াম 2+ অক্সিজেন 2- অৰ্থাৎ MgO এনেকুৱা হিচাপত কি হ'ব আমাৰ মেগনেছিয়াম অক্সাইডটো গঠিত নেক্সট 2 নম্বৰ প্ৰশ্ন যেটো দিয়া আছে যে আয়নীয় যৌগৰ গলনাঙ্ক কিয় বেছি হয় অৰ্থাৎ আয়নীয় যৌগৰ গলনাঙ্ক বেছি হোৱাৰ কাৰণ কি এতিয়া আয়নীয় যৌগবিলাক গলনাঙ্ক বেছি হোৱাৰ মূল কাৰণটো হৈছে কি যে আয়নীয় যৌগবিলাকত কি হয় আয়নবিলাক শক্তিশালী বিদ্যুৎ স্থিতিয় বলৰ দ্বাৰা বান্ধ খাই থাকে যাৰ ফলত সেই আয়নটোৰ পৰা আয়নবিলাক আঁতৰ কৰিবৰ কাৰণে আমাৰ কি লাগে বেছি পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয় সেই কাৰণে আয়নীয় যৌগবিলাকৰ গলনাঙ্ক বেছি হয় এইবাৰ পেজ নাম্বার 53 ত কেইটামান প্ৰশ্ন দিয়া আছে 53 পেজত প্ৰশ্ন দিয়া আছে যে 53 পেজত প্ৰশ্ন কি দিয়া আছে 1 নম্বৰ তলত দিয়া পৰৰ সংজ্ঞা দিয়া মণিক আকৰ আৰু খনিজমল এতিয়া প্ৰথম যেটো সংজ্ঞা যদি চাও একৰ 1 নম্বৰ কি দিছে মণিক মিনাৰেলৰ সংজ্ঞাটো
এতিয়া মণিক বা মিনাৰেলৰ সংজ্ঞাটো যদি চোৱা যায় যে মণিক বা মিনাৰেল আচলতে কি যে পৃথিৱীৰ খোলাত মৌল বা যৌগ হিচাপে অৱস্থাত থকা এই ধাতুবিলাকৰ যি উৎস সেইটোকে কি বুলি কোৱা হয় মণিক বা খনিজ পদাৰ্থ বুলি কোৱা হয় এবাৰ আহিল আকৰিক যে আকৰিক বিলাক হৈছে সেইবোৰ খনিজ পদাৰ্থ যে যিবোৰ খনিজ পদাৰ্থৰ পৰা ধাতু এটাক সহজভাৱে লাভজনকভাৱে কম খৰচতে আহৰণ কৰিব পাৰি সেই খনিজ পদাৰ্থবোৰকে আকৰিক বুলি কোৱা হয় আৰু ৩ নম্বৰটো আহিল খনিজমল গেংগু যে খনিজমল বা গেংগু কাক বোলে যে এতিয়া খনিৰ পৰা আহৰণ কৰাৰ সময়ত খনিজ পদাৰ্থ বা আকৰিকৰ লগত যি ধূলি বালি বোকা মাটি আৰু অন্যান্য অশুদ্ধিবিলাক সংযুক্ত হৈ থাকে এই অশুদ্ধিবোৰকে কি বুলি কোৱা হয় খনিজমল বা গেংগু বুলি কোৱা হয় এতিয়া ২ নম্বৰটোত কি কৈছে যে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা এতিয়া প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা অৰ্থাৎ যিবিলাক ধাতু কি হয় আটাইতকৈ কম সক্ৰিয় সেইবোৰ ধাতুৱে কি পোৱা যায় প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায় তাৰে দুটা উদাহৰণ হৈছে কি এটা হৈছে গোল্ড AU আনটো হৈছে সিলভাৰ AG ইয়াৰ উপৰি আৰু কি কি পোৱা যায় প্লেটিনাম কপাৰ ইত্যাদি কি পোৱা যায় মুক্ত অৱস্থাত পোৱা যায় ৩ নম্বৰটো কৈছে যে অক্সাইডৰ পৰা ধাতু উৎপাদন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয় অৰ্থাৎ যেতিয়া ধাতু নিষ্কাশনৰ ক্ষেত্ৰত এটা ষ্টেপত কি কৰা হয় ধাতুবিলাকক আকৰিকৰ পৰা ধাতুৰ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় সেই অক্সাইডৰ পৰা ধাতুটোক আহৰণ কৰাৰ কাৰণে যে ধাতুৰ অক্সাইডৰ পৰা যে ধাতব অক্সাইডৰ পৰা ধাতুলৈ ধাতু আহৰণ কৰোতে ধাতব অক্সাইডৰ পৰা ধাতু আহৰণ কৰোতে কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয় এই ক্ষেত্ৰত প্ৰয়োগ কৰা ৰাসায়নিক পদ্ধতিটো হৈছে বিজাৰণ যে বিজাৰণ পদ্ধতি প্ৰয়োগ কৰি কি কৰা হয় ধাতুৰ অক্সাইডৰ পৰা ধাতুটোক আহৰণ কৰা হয় 55 পেজত প্ৰশ্ন দিয়া আছে কি যে প্ৰথম যেটো প্ৰশ্ন দিয়া আছে যে জিংক মেগনেছিয়াম আৰু কপাৰ ধাতব অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হ'ল এতিয়া কোনবিলাক ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব লিখিব লাগে ইয়াতে কি দিয়া আছে আমাক কেইটামান ধাতু দিয়া আছে জিংক কপাৰ আৰু দিয়া আছে মেগনেছিয়াম কপাৰ দিয়া আছে আৰু আমাক দিছেও জিংক অক্সাইড মেগনেছিয়াম অক্সাইড আৰু কপাৰ অক্সাইড এইকেইটা দিয়া আছে এতিয়া এইকেইটা ধাতুৰ লগত কেনেকুৱা ধৰণৰ বিক্ৰিয়া কৰিব সেইটো আমি চাব লাগে এতিয়া কথাটো হ'ল যে এই অক্সাইড বিলাকে এই ধাতুবোৰৰ লগত কেনেকুৱা ধৰণৰ কি হ'ব বিক্ৰিয়াবিলাক সংঘটিত হ'ব সেইটো আমি চাব লাগে আমি জানো যে জিংক অক্সাইডে জিংকৰ লগত কোনো ধৰণৰ বিক্ৰিয়া নহ'ব জিংকে মেগনেছিয়ামৰ লগত বিক্ৰিয়া সংঘটিত কৰিব জিংকে কপাৰৰ লগত বিক্ৰিয়া নকৰে কাৰণ কপাৰতকে জিংকৰ সক্ৰিয়তাটো বেছি কিন্তু মেগনেছিয়ামৰ সক্ৰিয়তা জিংকতকে বেছি হোৱাৰ কাৰণে এটো বিক্ৰিয়া সংঘটিত হয় মেগনেছিয়ামৰ লগত কাৰৰ লগত কি নহ'ব বিক্ৰিয়া নহ'ব কপাৰৰ লগত জিংকে কপাৰ অক্সাইডৰ লগত বিক্ৰিয়া কৰিব কাৰণ জিংকৰ সক্ৰিয়তা কপাৰতকে বেছি মেগনেছিয়ামৰ সক্ৰিয়তা কপাৰতকে বেছি গতিকে বিক্ৰিয়া সংঘটিত হ'ব কিন্তু কপাৰৰ লগত কোনো ধৰণৰ কি নহয় বিক্ৰিয়া সংঘটিত নহয় গতিকে এইকেইটা হৈছে বিক্ৰিয়া সংঘটিত হোৱা নোহোৱাৰ মূল তালিকাটো ২ নম্বৰটো দিছে যে কোনবোৰ ধাতু সহজতে ক্ষয় নহয় ২ নম্বৰত কি দি আছে যে কোনবোৰ ধাতু কি নহয় সহজতে ক্ষয় নহয় যে ধাতুবিলাক ক্ষয় নোহোৱাৰ মূলত হৈছে কি তাৰ সক্ৰিয়তাটো যিবিলাক ধাতু আটাইতকৈ একদম কম সক্ৰিয় মানে নিম্ন সক্ৰিয় বা প্ৰায় নিষ্ক্ৰিয় ধাতু বুলিয়ে ক'ব পাৰি সেইবিলাক ধাতু সাধাৰণতে কি নহয় ক্ষয় নহয় উদাহৰণস্বৰূপে কি হ'ব যেনেকুৱা গোল্ড বা প্লেটিনাম পিটি এইবোৰ ধাতু কি নহয় সাধাৰণতে ক্ষয় নহয় যে সংকৰ ধাতু কি নেক্সট ৩ নম্বৰ যেটো দি আছে সংকৰ ধাতু যে সংকৰ ধাতু হৈছে কি দুটা বা ততোধিক ধাতু আৰু ধাতুৰ লগত অধাতুৰ যি সমসত্ব মিশ্ৰণ ঘটাই যি নতুন এক প্ৰকাৰৰ কি হয় ধাতু উৎপাদন কৰা হয় সেইবোৰকে কি বুলি কোৱা হয় সংকৰ ধাতু বুলি কোৱা হয় যে ধাতু আৰু অধাতু নাইবা ধাতু আৰু ধাতুৰ মাজৰ যি সমসত্ব মিশ্ৰণ সেইটোকে কি বুলি কোৱা হয় সংকৰ ধাতু বুলি